হোক বা বিদেশত হোক কিন্তু নিজৰ যি স্থান মাতৃভূমি জন্মস্থান সেই জন্মস্থানত যদি আমি অলপো কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ শিক্ষা দীক্ষা সকলো বৃথা আমি যি কাম কৰিছোঁ তাৰ কিন্তু কোনো লাভ নাই আমি যদি নিজৰ জন্মভূমিৰ বাবে কাম কৰিব নোৱাৰোঁ নৱপ্ৰজন্মই সেই চিন্তা কৰক লগতে গোটেই পৃথিৱীখন এতিয়া আমাৰ হাতৰ মুঠিত মোবাইল ফোনটোৱে আছে মোবাইল ফোনৰ বাহিৰত এখন পৃথিৱী আছে সেইখন হৈছে কিতাপৰ পৃথিৱী কিতাপ কিমান দিনলৈ কিতাপ আমি হাতত লৈ থাকিব পাৰিম নাজানো কিমান বছৰলৈ এতিয়া বেলেগ বেলেগ ধৰণৰ কিছুমান মাধ্যম আহি গৈছে সেই মাধ্যমবিলাক হৈছে আমাৰ নানা ধৰণৰ মাধ্যম প্ৰযুক্তিৰ মাধ্যম সেই প্ৰযুক্তিখিনি সৎ ব্যৱহাৰ কৰি আমাৰ ভাষাক মাতৃভাষাক পৃথিৱীত এটা শক্তিশালী ভাষা হিচাপে যাতে আমি থিয় কৰাব পাৰোঁ প্ৰযুক্তি অবিহনে এতিয়া যিটো আমাৰ সময় সেই সময় কিন্তু প্ৰযুক্তি অবিহনে আমি ভাষাক সমগ্ৰ বিশ্বত থিয় কৰাব নোৱাৰোঁ গতিকে এই প্ৰযুক্তি লাগিবই তাৰ বিষয়ে ইয়াত কথা হ'ব ইয়াত আলাপ হ'ব সেই আলাপৰ মাধ্যমেদি আপোনালোকে ক'ব পাৰিব আৰু ভাবোঁ যে সদায় এটা ভাবোঁ যে নতুন প্ৰজন্মই আমাক সাধাৰণতে কিছুমান তৰ্কবাদ বা নানা ধৰণৰ সামাজিক মাধ্যমে দেখুওৱা আদৰ্শগত যিবিলাক সংঘৰ্ষ তাৰ মাজেৰে বহু বিভ্ৰান্তিৰ মাজেৰে এটা প্ৰজন্মক লৈ যাব খোজে চিন্তা আৰু অধ্যয়নৰ মাজেদি সেই ৰঙীন চশমাযোৰ সেই ৰঙীন যিখন আমাক ছবি আগত দেখুওৱা হয় সেইখনৰ ধূলি বালি চাফা কৰি সেইখনক গুচাই আমি যাতে প্ৰত্যেকেই যাতে সত্যৰ অনুসন্ধান কৰিব পাৰোঁ আমাৰ নিজৰ চিন্তা শক্তিৰে নৱপ্ৰজন্মৰ চিন্তা শক্তিৰে যাতে সত্যৰ অনুসন্ধান কৰিব পাৰোঁ যিটো বিবেকানন্দই কৈছিল নিজৰ আত্মদীপক হ'ব প্ৰথম নিজক চিনি পোৱা প্ৰত্যেক প্ৰজন্ম এই প্ৰজন্মৰ প্ৰত্যেকেই যাতে প্ৰথম নিজক চিনি পায় আৰু নিজে সুখী হোৱাৰ সেই বাটটো নিজে ঠিক কৰিব পাৰে সাহিত্য হৈছে এক এনেকুৱা এখন খোলা দুৱাৰ যাৰ মাজেদি যিকোনো মানুহে সুখী হোৱাৰ আৰু বহু আন্ধাৰ আৰু পোহৰৰ পাৰ্থক্য ভালদৰে বুজি পোৱাৰ এটা বাট মুকলি কৰি দিয়ে সাহিত্যই সেই নিজৰ ভিতৰত থকা যি পোহৰ সেই পোহৰক পৰিচিত কৰি দিয়ে নিজৰ ভিতৰৰ পোহৰক নিজে চিনাকি কৰি দিয়ে নিজেই নিজক চিনি পোৱা হৈ যায় গতিকে সাহিত্যক সেইবাবেই চৰ্চা কৰা উচিত তাৰ লগতে আমাৰ গানৰ কথা আছে গীতো আমাৰ সাহিত্য নাটক আমাৰ সাহিত্য এই সকলোখিনি ইটো সিটোৰ লগত জড়িত এই পথাৰখন ইমান সমৃদ্ধ যে সেই মানুহৰ পৃথিৱী এখন সুন্দৰ পৃথিৱী এখন সৃষ্টি কৰিবলৈ আটাইতকৈ ভাল ৰাস্তা এইটো মই সকলোলৈকে শুভেচ্ছা জনালোঁ আজি যিসকলে কথা ক'ব তেওঁলোকে শুভেচ্ছা জনালোঁ এটা সৰু কথা কওঁ যে এঘৰ মানুহত এজন মানুহে নতুনকৈ অহা ভাড়াঘৰ এখনত দেখিলে যে ভাড়াঘৰৰ মহিলাগৰাকীয়ে কাপোৰ ধুই কাপোৰ মেলে আৰু নিজৰ মহিলাখিনিয়ে নিজৰ ঘৰৰ মহিলাগৰাকীয়ে কয় এই নতুন কইনাগৰাকী যে আহিছে তেওঁ কাপোৰ ধুব নাজানে তেওঁ কাপোৰ ধোৱা যেতিয়া মেলি দিয়ে লেতেৰা কাপোৰবিলাক লেতেৰা হৈ থাকে প্ৰতিদিনেই তেওঁ সেই কথাটো কয় এদিন হঠাৎ দেখিলে যে হেৰা আজি কি হ'ল এই মানুহগৰাকীয়ে ইমান পৰিষ্কাৰকৈ কাপোৰ ধুইছে কৈছে তুমি সদায় চোৱা নেকি বোলে মই সদায় চাওঁ তেওঁ সদায় ইমান লেতেৰাকৈ কাপোৰ মেলি দিয়ে ধোৱা নে নোধোৱা ধৰিবই নোৱাৰি
কিন্তু আজি দেখিছোঁ ইমান পৰিষ্কাৰকৈ কাপোৰ ধুইছে, হঠাৎ কেনেকৈ ইমান পৰিষ্কাৰকৈ কাপোৰ ধুবলৈ শিকিলে? তেতিয়া তেওঁৰ স্বামীয়ে ক'লে যে নহয়, আমি আমাৰ খিৰিকীখনৰ কাঁচখন বৰ লেতেৰা হৈ আছিলে, ধূলিখিনি মই চাফা কৰি দিলোঁ। আমি আচলতে এই কথাটোৱে বুজিব লাগে, আমি আমাৰ চকুত পৰা ধূলিখিনি গুচাই আমি সত্যৰ সন্ধান কৰিব লাগে। এজন খুব ডাঙৰ ভজন গোৱা মানে সন্যাসী কবিৰ, তেওঁ এটা বৰ ডাঙৰ কথা কৈ গৈছিলে। তেওঁ সংস্কৃতিৰ কথা কৈছিলে। কি কৈছিলে যে আমি যি আৰ্জন কৰোঁ সেয়া আমাৰ প্ৰকৃতি। আমি যি আৰ্জন কৰি পেলাই যদি আমি সুখী নহয় আনৰ পৰা কাঢ়ি ল'ব খোজোঁ, আনৰখিনিও আমাক নিজৰ কৰি ল'ব লাগে, সেয়া দুষ্কৃতি। আৰু যদি আমাৰ থকাখিনি আমি বিলাব জানো, সেয়াই হৈছে সংস্কৃতি। আৰু আমি আমাৰ সেই সংস্কৃতি নিজৰ মাজত আমাৰ যি আছে তাৰে যদি আমি বিলাব জানো, সেয়াই সংস্কৃতি হৈ পৰিব। আজি পাঠশালাত এই অধিৱেশন হৈছে, পাঠশালাই আজি আমাক সেই সংস্কৃতিৰ পথ দেখুৱাব। আমি ভাবোঁ যে সাহিত্য সভা অসমীয়া সাহিত্য সভা নহওক, অসম সাহিত্য সভা হওক। অসমৰ সকলো জাতি জনগোষ্ঠী, আমাৰ ইতিমধ্যে নানা ভাষা, এইবিলাকৰ বেলেগ বেলেগ সাহিত্য সভা ইতিমধ্যে হৈছে। সেই সকলোবিলাকে অসমীয়া ভাষাক সেতু বন্ধন কৰি অসমীয়া ভাষাই যাতে নিৰাপত্তা দিব পাৰে, অসমীয়া ভাষাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ ভাষা সংস্কৃতিক নিৰাপত্তা দিয়ক। সেই নিৰাপত্তাৰে সৈতে আমাৰ নিজৰ ভাষা অসমীয়া ভাষা জাতি জনগোষ্ঠীৰ সেতু বন্ধন হওক। আৰু সেই সেতু বন্ধনৰ মাজেদি এক বৃহৎ অসমীয়া জাতি আমি কল্পনাত আমি এখন বিশ্বমুখী জাতিসত্তা যাতে আমি গঠন কৰিব পাৰোঁ, সেই দায়িত্ব কিন্তু আমাৰ নৱপ্ৰজন্মৰ হাতত। আৰু সেই আজি যুৱ সংসদ, আমি বৰ সুখী যে এতিয়াৰ পৰা যি এই সাহিত্যৰ কথা যুৱ সংসদত আৰম্ভ হ'ব, সেই যুৱ সংসদৰ চিন্তাই মই ভাবোঁ সাহিত্য সভাকো এক নতুন পথ দেখুৱাব পাৰিব। আৰু সেয়াই বিচাৰিছোঁ, এই যুৱ সংসদে নতুন পথ দেখুৱাওক, নতুন ধৰণৰ প্ৰগতিবাদী চিন্তা কৰিবলৈ শিকাওক, নতুন দৃষ্টিৰে পৃথিৱী চোৱাৰ হাবিয়াস কৰক। আমাৰ সাহিত্য বিশ্বৰ সাহিত্য হোৱাত নৱপ্ৰজন্মই অৰিহণা দি যাব, চিন্তাৰ পথ দেখুৱাব। সেয়া ঠিক আজিৰ পৰা আৰম্ভ হৈছে, আজি পাঠশালাৰ পৰা আৰম্ভ হৈছে। তাৰ কাৰণে মই অসম সাহিত্য সভাৰ এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনালোঁ। মই এতিয়া নিজৰ ঠাইলৈ যাওঁ আৰু আপোনালোকক মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অন্তৰৰ পৰা আপোনালোক সুখে থকা, শান্তিৰে থকাটো বিচাৰিছোঁ। কাৰণ মানুহৰ জীৱন এটাই, আৰু সেই এটা জীৱনত ভাল ভাল চিন্তাৰে, সাহিত্য সংস্কৃতি চিন্তাৰে যাতে আমি প্ৰত্যেকে সুখী হ'ব পাৰোঁ। আপোনালোকো সুখী হওক, আমিও সুখী হওঁ। এখন সুন্দৰ পৃথিৱী আমি সপোন দেখিবলৈ যাতে প্ৰতিদিনাই আৰম্ভ কৰোঁ। আপোনালোকলৈ অশেষ ধন্যবাদ আৰু মোক আমন্ত্ৰণ কৰাৰ বাবে মই পুনৰ কৃতজ্ঞতা আপোনালোকৰ এই পাঠশালাবাসী ৰাইজৰ ওচৰত, বজালীবাসীৰ ওচৰত মোৰ মাথা শিৰ নত কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।